চাওক আমাৰ হিমন্ত ছাৰে কি কৈ আছে ভিডিঅ'টো চাওক, তাৰপিছত কেইটামান কথা আমি কৈ আছোঁ। যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। আমাৰ হিমন্ত ছাৰে যে আমি যদি জুবিনৰ ন্যায় দিব নোৱাৰোঁ তেনেহ'লে আমাক ভোট ২০২৬ত কিয় দিব? সঁচা কথা। ছাৰে কিন্তু এইটো একদম সঁচা কথা কৈছে। এতিয়া যে ছাৰ আপুনি কৈ আছে আপুনি যে ন্যায় দিব যদি নোৱাৰোঁ জুবিনৰ তেনেহ'লে ভোট কিয় দিব? আজি ৮-৯ মাহ হৈ গ'ল আমাৰ জুবিন দা নাই, আমাৰ পৰা বিদায় লৈছে। ইমান দিন আপুনি কি কৰিছে? আলু চলিছে নেকি না চুলি কাটবা গৈছিলে ক'তবা? এতিয়া যে কৈ আছে আপুনি জুবিনৰ ন্যায় দিব যদি নোৱাৰোঁ তেনেহ'লে আমাক ভোট কিয় দিব? সঁচা কথা, আপোনাক ভোট কিয় দিম? কমচে কম আমিতো নিদিওঁ ভোট বিজেপিক। আমাৰ যিমান অনুৰাগী আছে জুবিনৰ, আমাৰ জুবিনদাৰ মৰমৰ জুবিনদাৰ এই অসমৰ ভিতৰত আপোনালোকে বিজেপিক ভোট দিব না নিদে এইটো কমেণ্টত আহি জনাব। দিলেও জনাব কমেণ্টত, নিদিলেও জনাব। কিন্তু স্পষ্ট কথা, আমি কিন্তু বিজেপিক ভোট নিদিওঁ যিমানলৈকে আমি জুবিনদাৰ ন্যায় নাপাওঁ। জাষ্টিছ ফৰ জুবিনদা, জয় জুবিনদা। জুবিনদাৰ ন্যায় লাগে আমাৰ। সেইকাৰণে আমি অসমৰ যিমান জুবিন অনুৰাগী আছোঁ হিন্দু মুছলিম চবে সকলোৱে মিলি নতুন চৰকাৰ বনাম। বিজেপি চৰকাৰ আমাৰ নালাগে। আৰু বিজেপি চৰকাৰ যিমান দিন থাকিব আমি জুবিনদাৰ ন্যায় নাপাওঁ। তাৰ ৰমনীয়াটো আপোনালোকে গমেই পাইছে ইমান দিন কাৰ কাৰণে কি হৈ আছে। এটা কথা ভাবিব হিমন্ত ছাৰ, আপুনি যিমান কৰিব চালাকি তিমান গম পাব জালাকি। আপোনাৰ ৰাজনীতি সকলো ৰাইজে বুজি পাইছে। আপুনি মিয়া মিয়া কৰি ইমান দিন কটাই আছে ৫টা বছৰ। আপোনাৰ এইবিলাক চব ৰাজনীতি। জয় জুবিনদা, জয় আই অসম, জুবিনদা জিন্দাবাদ। ভিডিঅ'টো পাৰে যদি আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰক, সকলোৱে গম পাওক এই মানুহজনীৰ কথাটো।